তো হেল্ল' নমস্কাৰ কুমৰুক চুদুং লগতে কলুম্বাই সুপ্ৰভাত গুড মৰ্ণিং কি খবৰ তো বৰ্তমান আছোঁ ফিল্ডতে ফিল্ডত ৰানিং কৰিব আহিছিলোঁ ৰানিং কৰিলোঁ অলৰেডি বেছি কৰা নাই আজি আমি কৰিছোঁ 11 পৰা কৰিছোঁ মই অকলে আছোঁ বৰ্তমান কেইটামান আহিছিলে কিন্তু এতিয়া বৰ্তমান গ'লগৈ আৰু বহুখিনি কেণ্ডিডেট বালিলৈ গৈছে বালিটো ৰানিং বৰ্তমান কৰি আছে যোৱাকালি আপোনালোকৰ হয়তো ভিডিঅ'ত চালে আৰু খবৰ এটা দিব আহিছোঁ খবৰ হৈছে যোনটো বহুতেখিনি কেণ্ডিডেটে সুধি আছে যেন দাদা এডমিট কাৰ্ড কেতিয়া আহিব লগতে জুলাই মাহৰ আগত হ'বনে জুলাই মাহৰ পিছত হ'ব ইলেকশ্যনৰ পিছত হ'বনে ইলেকশ্যনৰ আগত হ'ব সঁচাকৈ ইণ্টাৰভিউ অনুষ্ঠিত কৰিবনে নকৰে বুলি বহুতেখিনি কেণ্ডিডেটে বৰ্তমান মোক সুধি আছে প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যোনে অলৰেডি গম পায় জুলাই মাহৰ আগত হ'বনে জুলাই মাহৰ পিছত হ'ব তেওঁলোকে ভিডিঅ'টো নাচাব তেওঁলোকৰ জ্ঞানটো নিজৰ ওচৰতে ৰাখিব লাগিব মই যোনটো এইটো ভিডিঅ'টো বনাইছোঁ নতুনসকল কেণ্ডিডেটৰ কাৰণে বৰ্তমান হয়তো আপোনালোকে কমেণ্টত দেখিছে মোক কেনেকুৱা কমেণ্ট আহে তাতে বহুখিনি কেণ্ডিডেটে সোধে মোক কৈ থাকে যেন দাদা আপোনাৰ ৰানিং কৰা চাই পিনি আমি ৰানিং কৰিব মন যায় আপোনাৰ হাৰ্ড ৱৰ্ক কৰি দেখা কাৰণে আমিও ফিল্ডলৈ যাওঁ বুলি বহুখিনি কেণ্ডিডেটে কয় এইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ কাৰণ বহুখিনি নতুন কেণ্ডিডেট এটা কনফিউজন লাগি আছে যেন তেওঁলোকৰ মনত যে সঁচাকৈ ইণ্টাৰভিউ অনুষ্ঠিত হ'বনে লগতে বহুখিনি কেণ্ডিডেটে সুধি আছে যেন যে ইণ্টাৰভিউটো দেৰি হোৱাৰ কাৰণে ভাল হৈছে নে বেয়া হৈছে বুলি বহুতেখিনি কেণ্ডিডেটে সুধিছে জুলাই মাহত হ'লে ভাল নে বেয়া কাৰণ আপুনি আগতে দিছে আপোনাৰ এক্সপিৰিয়েঞ্চ আছে এইটো কাৰণে অলপ জনাবচোন জুলাই মাহত দিলে ভাল নে বেয়া বুলি বহুতে সুধিছে এইটো কাৰণে সকলো এই ভিডিঅ' জনাব চেষ্টা কৰিম ভিডিঅ'টো অলপ দীঘল হ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যোনটো দুটা ক্লিপ ভাইৰেল হৈ আছে বৰ্তমান অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে এই দুটা ক্লিপ লগাই লৈছোঁ তাৰপিছতে কথা পাতিম আসাম পুলিচৰ জুলাইত তো এতিয়া দেখিলে দুটা ক্লিপটো মেইন এই দুটা ক্লিপে আছে কাৰণ বৰ্তমান এই দুটা ক্লিপটো বহুত ভাইৰেল হৈছে কাৰণ এই যোনটো দুটা ক্লিপত প্ৰশ্ন কৰা হৈছিল যেন আচলতে অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব যেতিয়া এই প্ৰশ্নটো মামাক কৰা হৈছিলে তেতিয়া মানে CM ছাৰক কৰা হৈছিলে তেতিয়া তেওঁ কৈছে যেন জুলাই মাহত অসম পুলিচৰ পৰীক্ষাটো পাতিম বুলি কৈছে আৰু তেওঁ কৈছে যেন 26 তাৰিখে মানে 26 জানুৱাৰী তাৰিখে তেওঁ ঘোষণা কৰিব যেন অফিচিয়েলি ডেটটো কি হ'ব কিন্তু আপোনালোকে হয়তো মানে আমাৰ অসমৰ CM ছাৰৰ কথা বহুখিনি কথা ভাষণতে মন কৰিছে যেন তেওঁ কয় কিবা এটা কাম কৰে কিবা এটা বৰ্তমান তেওঁ কৈছে যেন 40,000 ভেকেঞ্চি কথা কৈ আছে 40,000 লগতে কেতিয়াবা কয় 30,000 কেতিয়াবা কয় 40,000 এনেকুৱা ভেকেঞ্চি কথা কৈ আছে 2024 চনত নতুনকৈ ভেকেঞ্চি আহিব লগতে যোনটো অসম পুলিচৰ যোনটো বৰ্তমান এপ্লাই প্ৰক্ৰিয়া শেষ হৈ গ'ল প্ৰায় 5,000 ভেকেঞ্চি আছিলে তাৰে ভিতৰত বিশেষকৈ বেছি আছিলে ABUB প্ৰায় 3,600 মান আছিলে ভেকেঞ্চি তাৰে লিখা আছিলে যেন যোনটো ভেকেঞ্চি আছে এই ভেকেঞ্চিটো টেণ্টেটিভ ভেকেঞ্চি হয় মানে ভেকেঞ্চিটো এড কৰা হ'বগৈ মানে ভেকেঞ্চি অলপ বাঢ়িবগৈ কিন্তু বৰ্তমানলৈকে ভেকেঞ্চি বঢ়াৰ অফিচিয়েলি ডেট বৰ্তমানলৈকে অহা নাই আৰু আজিৰ পৰা প্ৰায় এসপ্তাহমান আগতে প্ৰায় 28,000 ABUB কিবা পাইছিলে প্ৰমোশ্যন পাইছিলে এই যিমানখিনি বৰ্তমান প্ৰমোশ্যন পাইছে তাৰে ভেকেঞ্চি খালী হৈছে এই ভেকেঞ্চিসমূহ এড কৰাৰ কথা ওলাইছে কিন্তু বৰ্তমানলৈকে অফিচিয়েলি এই ভেকেঞ্চিসমূহ এড কৰা নাইকিয়া আৰু বৰ্তমান আপোনালোকে হয়তো মন কৰিছে অসমত বৰ্তমান বহুখিনি জেগাতে এটা বেয়া মানে কণ্ডিশ্যন চলি আছে অসম পুলিচৰ কাৰণে নিউজ চালে গম পাব মই এইটো ইয়াত ক'ব বিচৰা নাই কাৰণ বহুত এইটো মানে চেঞ্চিটিভ টপিক হয় এইটো কাৰণে মই এইটো ক'ব বিচৰা নাই ভালকৈ নিউজ চাব যেন তাতে বহুখিনি অসম পুলিচৰ কাৰণে বহুত বেয়া খবৰ কেইটামান বৰ্তমান চলি আছে মোৰ লগৰ যিমানখিনি আছে তেওঁলোকে কৈ আছে যেন আমাৰ ইয়াত বহুত ষ্ট্ৰিক্টলি চলি আছে এইবিলাকৰ কাৰণেও অলপ দেৰি হোৱা চান্সটো আছে বুলি তেওঁ কৈছে মানে ইণ্টাৰভিউটো দেৰি হোৱা চান্সটো আছে বুলি কৈছে কাৰণ মই নিউজ কিবা নকওঁ এইটো কাৰণ চেঞ্চিটিভ টপিক হয় এইটো ক'ব দৰকাৰ নাই নিউজ চাব গম পাই যাব আমাৰ শিৱসাগৰ আজি বৰ বেয়া ঘটনা এটা ঘটি আছে এইবিলাক মই ক'ব চেষ্টা কৰা নাই আৰু যোনটো আপোনালোকে ক্লিপ চালে তাতে ক্লিপত আপোনালোকে গম পাইছে তেওঁ কৈছে যেন জুলাই মাহত পৰীক্ষা পাতিম
26 তাৰিখে অফিচিয়েলি ডেটটো ঘোষণা কৰিম বুলি কৈছে আৰু এই যোনটো ক্লিপতে তেওঁ কৈছে যেন জুলাই মাহৰ আগতে হ'ব বুলি কৈছে। আপোনালোকে ভালকৈ চাব, ভালকৈ চালে গম পাব। আৰু এতিয়া আকৌ মই ভিডিঅ'টো লগাই দিছোঁ। মই আপোনালোকে যদি ভিডিঅ' চালে তাত কৈছে জুলাই মাহৰ আগতে হ'ব, কিন্তু আমি অপেক্ষা কৰিব লাগিব 26 জানুৱাৰী তাৰিখলৈ, তেতিয়া অফিচিয়েলি গম পাম। কিন্তু মই সঁচা কথা ক'ব গ'লে সেইদিনাও মোৰ বিশ্বাস নাই যেন তেওঁ সঁচাকৈ এই বিষয়ে ক'বনে নকয়, কাৰণ তেওঁ বহুখিনি কিবা দিয়ে, প্ৰমিছ কৰে, কিন্তু কামত নিদিয়েগৈ ইমানখিনি। তো মোৰ মতে কি হ'ব, মোৰ মতে বহুতে সুধিছে যেন আপোনাৰ মতে জুলাই মাহৰ আগত হ'বনে জুলাই মাহৰ পিছত হ'ব। যদিহে তেওঁ পাতিব ইচ্ছা কৰে জুলাই মাহৰ আগতে পাতিব পাৰে, কাৰণ বৰ্তমান আপোনালোকে হয়তো গম পায় SSC যদি এপ্লাই বৰ্তমান চলি আছে, লাষ্ট ডেট হৈছে 31 তাৰিখে। SSCৰ পৰীক্ষাটো ফেব্ৰুৱাৰী মাৰ্চত আছে। যদিহে SSCয়ে ফেব্ৰুৱাৰী মাৰ্চত পাতিব পাৰে, অসম পুলিচে কিয় ইণ্টাৰভিউটো পাতিব নোৱাৰে বুলি এটা মই প্ৰশ্ন কৰিব বিচাৰোঁ। কাৰণ SSC যদি এটা চেণ্ট্ৰেল চৰকাৰৰ ভেকেঞ্চি হয়, এইটো সকলোৱে পাতিব পাৰিছে, যদি অসম পুলিচে কিয় নোৱাৰে। এইটো কাৰণে মোৰ যদি কোনোবাই অসম পুলিচৰ ডাঙৰ বিষয়া চাই আছে, মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকক দাবী কৰা নাই যেন পাতিবই লাগে বুলি, কিন্তু মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যেন আপোনালোকে এই জানুৱাৰী মাহৰ ফেব্ৰুৱাৰী নহ'লে মাৰ্চ, এই 3 মাহৰ ভিতৰতে আপোনালোকে ইণ্টাৰভিউটো পাতিব লাগে। কাৰণ আপোনালোকক হয়তো ভালকৈ গম পায় যেন জুন জুলাইত বাৰিষা হয়, লগতে বৰষুণটো বেছি হয়। এইটো কাৰণে বহুখিনি কেণ্ডিডেটে এটা ভাল টাইমিং আনিব নোৱাৰিব। আগতে আপোনালোকে হয়তো গম পায় যেন যেতিয়া ফৰেষ্টৰ ইণ্টাৰভিউ হৈছিলে, তাতে বৰষুণৰ কাৰণে বহুখিনি কেণ্ডিডেটে এটা ভাল নম্বৰ উঠাব নোৱাৰিলে, আৰু বহুখিনি কেণ্ডিডেটৰ সপোন হৈ ৰখি গ'ল। এইটো কাৰণে আপোনালোকে যদি কোনোবাই ডাঙৰ বিষয়ে চাই আছে, কিবা ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এনেকৈ আপোনালোকে 3 মাহ টাইম পাব। আৰু লগতে ইলেকশ্যন আছে, মই গম পাইছোঁ বাৰু, ইলেকশ্যনৰ আগতে আপোনালোকে এইবিলাক কৰাটো ইমান সম্ভৱো নহয়, কিন্তু টাইম এতিয়াও বৰ্তমান আছে। এতিয়াও নাই ক'লে 3 মাহ আপোনালোকে এক্সট্ৰাকৈ পাব। প্ৰথমে আপোনালোকে ফিজিকেল টেষ্টটো ল'ব পাৰে, তাৰপিছতে পিছত গৈ পিনে আপোনালোকে পৰীক্ষাটো পিছত পাতিলে একো নাই, কিন্তু আপোনালোকে বৰ্তমান ফিজিকেল টেষ্টটো পাতিব লাগে। আৰু বৰ্তমান যিমানখিনি মোৰ ভিডিঅ' বৰ্তমান চাই আছে, সেইখিনি কেণ্ডিডেটলৈ মোৰ ফালৰ পৰা থাকিল ৰিকুৱেষ্ট, কাৰণ আপোনালোকে বৰ্তমান ৰানিং কৰা বহুখিনি কেণ্ডিডেটে এৰি দিছে, মই ভালকৈ গম পাওঁ, বহুখিনি কেণ্ডিডেটে এৰি দিছে। কিন্তু আমাৰ ইয়াৰ শিৱসাগৰৰ কথা কৈছোঁ, শিৱসাগৰত কোনো বৰ্তমানলৈকে ৰানিং কৰা এয়া নাই। যোনটো দৰবা ফিল্ড আছে আমাৰ ইয়াৰে শিৱসাগৰত এটা ডাঙৰ ফিল্ড আছে, লগতে আমাৰ ইয়াতো দেখিব বহুখিনি কেণ্ডিডেটে বৰ্তমান অলপ আগতে আহিছিলে ৰানিং কৰা, আমাৰ ইয়াত কোনো এয়া নাই, কিন্তু বহুখিনি কেণ্ডিডেটে এৰি দিছে। মোক কিছুমানে বঙাইগাঁও, লগতে বৰপেটা, ৱেষ্ট কাৰ্বি আংলঙৰ পৰা কিছুমানে কল কৰিছিলে, লগতে ইনষ্টাগ্ৰামত মোক কৈছিলে যেন আমি ৰানিং কৰা এৰি দিছোঁ, কাৰণ জুলাই মাহত হ'ব। জুলাই মাহত হ'লেও আপোনালোকে ৰানিং কৰা এৰি নিদিব, কাৰণ সপোনৰ কাৰণে সকলোৱে কষ্ট কৰিব লাগিব। ইমান দিন কষ্ট অলৰেডি কৰি দিয়ে, আপোনালোকে হয়তো বহুখিনি কেণ্ডিডেটে ফৰেষ্টৰ পৰা ৰানিং কৰি আছে। যদি আপোনালোকে ইমান দিন ৰানিং কৰিলেই যদি এতিয়া অলপ দেৰি হ'ল বুলি আপোনালোকে ৰানিং কৰা এৰি দিলে, আপোনালোকৰ কাৰণে বহুত বেয়া হ'ব। মই ৰিকুৱেষ্ট কৰিব পাৰিম আপোনালোকে ৰানিং কৰাটো, কিন্তু আপোনালোকৰ ইচ্ছা যেন আপুনি ৰানিং কৰে নকৰে, মোৰ কথা শুনি পিনি ৰানিং কৰিবলৈ আপোনালোকৰ প্ৰয়োজন নাই। নিজৰ কথাটো শুনক, নিজৰ ভৱিষ্যতৰ কাৰণে ৰানিং কৰক। বৰ্তমান আপোনালোকে হয়তো দেখিছে মই ক'ত আছোঁ, মই ফিল্ডতে আছোঁ, আৰু যিমানখিনি মই ভিডিঅ' দি আছোঁ বৰ্তমান ফিল্ডৰ পৰা দি আছোঁ মই, কাৰণ ফিল্ডলৈ অহা এয়া নাই। ৰানিং ডেইলি কৰিব নোৱাৰোঁ, কেতিয়াবা এনেই আহি পিনি খোজকাঢ়ি যাওঁগৈ, কিন্তু এনেকৈ আহিছোঁ, কিন্তু ফিল্ডলৈ অহাটো মই বৰ্তমানলৈকে এয়া নাই। এইটো কাৰণে আপোনালোকে ৰানিং কৰা এৰি নিদিব। বৰ্তমান যোনটো পৰীক্ষা আপোনালোকে হয়তো গম পাইছে, পৰীক্ষাটো তেওঁ আমাৰ অসমৰ CM ছাৰে কোৱা অনুসৰি জুলাই মাহৰ আগতে হ'ব বুলি কৈছে। এইটো কাৰণে মই একজেক্টলিটো ক'ব নোৱাৰিম যে জুলাই মাহৰ আগতে হ'ব বুলি একজেক্ট ক'ব নোৱাৰোঁ, কাৰণ তেওঁ এতিয়া বৰ্তমানলৈকে অফিচিয়েলি ডেট দিয়া নাই। কিন্তু হ'লেও আপোনালোকে এনেকৈ ৰানিং কৰক যেন জুলাই মাহৰ আগতে হ'ব, এনেকৈ ৰানিং কৰক। কাৰণ পটককৈ কিবাটো আহি যাব, এডমিট কাৰ্ড আহি যাব, আপোনালোকে কি কৰিব? যোৱাকালি আপোনালোকে হয়তো এডমিট কাৰ্ড পাইছেগৈ, এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে এডমিট কাৰ্ড অলৰেডি পাইছে, অসম পুলিচে দিছেগৈ, আৰু তেওঁলোকৰ পৰীক্ষাও আছে। এনেকৈ আমাৰো পটকখিনি আহি যাব পাৰে। একো তেওঁলোকে নটিচ দিয়া নাছিলে, একদিন আগতে তেওঁলোকে নটিচটো মাৰিলে, লগালগ এডমিট কাৰ্ড দিছেগৈ। এনেকৈ হয়তো আমাৰ এডমিট কাৰ্ডো অহাৰ চান্স আছে। মই এইটো কোৱা নাই আহিবই, এইকেইদিনে আহিব বুলি কোৱা নাই, কিন্তু আপোনালোকে এনেকৈ ভাবি থাকক যেন অহা কাইলৈ এডমিট আহিব, আজি আমি ৰানিং কৰিম। এনেকৈ ৰানিং কৰি থাকিলে আপোনালোকৰো লোকচান নহয়, তেওঁলোকৰো লোকচান নহয়। কাৰণ আপোনালোকে হয়তো ভালকৈ গম পায় যেন ৰানিঙৰ টাইমিংটো ইম্প্ৰুভ কৰাটো ইমান সহজ নহয়। যদি আপুনি বৰ্তমান 11 মিনিট লাগি আছে, যদি আপুনি এসপ্তাহমান ৰানিং নকৰিলে 11 মিনিটটো আকৌ কিবালৈ পাই যাবগৈ, 13 মিনিটত পাই যাবগৈ, 12 মিনিটত পাই যাবগৈ। এইটো কাৰণে ৰানিং কৰা এৰিলে ৰানিঙৰ টাইমিংটো আকৌ ঘূৰাই অনাটো বহুত অসুবিধা হয়। ডেইলি ৰানিং কৰিব নোৱাৰিলেও
এদিন দুদিন এৰি পিনি এনেকৈ ৰানিং কৰি থাকক, ফিল্ডলৈ অহাটো এৰি নিদিব। লগতে পঢ়া শুনাটো বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে ফিজিকেল টেষ্টত যিমানেই ভাল এটা নম্বৰ নাপাওক, কিন্তু যদি আপোনালোকে ৰিটেন টেষ্টটো বেয়া হ'লে আপোনাৰ গোটেই বছৰৰ কষ্টটো একো কামত নিদিব। যেনেকৈ মই এতিয়া বৰ্তমান কিবা মোৰ কণ্ডিশ্যন হৈ আছে, এনেকুৱা আপোনালোকে থাকিব লাগিব। মোৰ ৰানিঙত ভাল এটা নম্বৰ আহে, লগতে ফিজিকেল টেষ্টটো ভাল এটা নম্বৰ আহে, কিন্তু মোৰ আটাইতকৈ বেয়া হয় কিবা ৰিটেন টেষ্টটো এবাৰ কোৱালিফাই কৰিছিলোঁ, যোনটো ফৰেষ্টৰ মই এবাৰো দিছিলোঁ, কিন্তু যোনটো এটা নম্বৰ লাগিছে, এই নম্বৰটো মই কোৱালিফাই কৰিব নোৱাৰাৰ কাৰণে বৰ্তমানলৈকে এনেকৈ আছোঁ। সেইটো কাৰণে কোনো ৰানিং কৰা এৰি নিদিব। জুলাই মাহৰ আগতে হ'ব, মোৰ মতে কৈছোঁ জুলাই মাহৰ আগতে হ'ব পাৰে। এইটো কাৰণে আপোনালোকে ৰানিং কৰি থাকক, ৰানিং কৰা এৰি নিদিব। হয়তো এই ভিডিঅ'টো চাই পিনে বহুতে ক'ব যে তই একো নাজানো, মই নাজানো, কিন্তু মোৰ মতে জুলাই মাহৰ আগতে হ'ব ইণ্টাৰভিউ।